কি খবৰ আপোনালোকৰ আজি একেবাৰে জোৰণৰ দিনা লগ পাইছো একেবাৰে সাজি কাছি ওলাই লৈছো আমাৰ এতিয়া গোপিনীসকল আহিছে আৰু চাহৰ কাৰণে যোগাৰ কৰি আছে আৰু দৰা ঘৰ মানুহ আহি পোৱা নাই এতিয়া আহি পাব আৰু বেছি সময় নাই মোৰ মাতটো দেখিছেনে চৰ্দি লাগি একেবাৰে বিয়া পুৰা লাগি গৈছে আৰু গাত তেতিয়াহলে আজিৰ ভিডিওটো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে বিয়াৰ ব্লগ সমস্যা আপোনালোকৰ কেনেকুৱা লাগিছে এইয়া এতিয়া আমাৰ কইনা একেবাৰে সাজি কাছি ৰেডি হৈ আছে দৰা ঘৰৰ মানুহ এতিয়া আহিব আৰু অলপ পিছতে আৰু ইয়া আমাৰ খুৰী বৌ আৰু পেহীহঁতে সকলোৱে মিলি চাহৰ কাৰণে যা যোগাৰ কৰি আছে আচলতে জোৰোণত মানুহ অলপ সৰহকৈ আহিব বাৰু গতিকে সকলোৰে কাৰণে চাহৰ যোগাৰ কৰি আছে মিলি পেলাই তেতিয়াহ'লে আজিৰ দিনটো কি কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কিন্তু আৰু এয়া আমি গোটেইকেইজনী একেবাৰে ওলাই গৈছোঁ আৰু মোক আজি দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি কিন্তু জনাব আৰু এইয়া দেখিছেনে কইনাৰ মাক এয়া আচলতে মোৰ মা হয় আৰু মায়েও ধুনীয়াকৈ সাজি কাছি এযোৰ নতুন সাজ পিন্ধিছে আজি ছোৱালীৰ বিয়াত জোৰোণ যিহেতু আৰু এয়া আমাৰ বৰমাহঁত আছে আৰু ওচৰৰ আইতা বৰমা আৰু গাঁৱৰ গোপিনীসকলো আহি পাইছেহি আৰু এতিয়া তেতিয়াহ'লে জোৰোণ আহিব আৰু ইয়াৰ ৰভাৰ তুলি একেবাৰে উদুলি মুদুলি হৈ আছে আৰু তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কিন্তু এইয়া মই এতিয়া আপোনালোকক আমাৰ আগফালখনৰ ৰভাৰ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ সেইখিনিও লগাই দিছোঁ আপোনালোকে আমাৰ ৰভাখন কেনেকুৱা লাগিছে জনাবচোন একেবাৰে চিম্পুলকৈ আচলতে ৰখা হৈছে ৰভাখন আৰু আমাৰ চোতাল যিহেতু বহুত ডাঙৰ হয় আৰু বিৰাট ডাঙৰ পেণ্ডেল হৈছিল আচলতে বিয়াৰ পেণ্ডেলটো আৰু এয়া আমাৰ দুই পিনে ৰাস্তা আছে আৰু এয়া আমাৰ বৰ্তাহঁত ওচৰৰ আৰু মোৰ শহুৰ দেউতাও গৈ পালে আৰু এয়া মোৰ নিজৰ বৰ্তা দেউতাৰ ককায়েক সকলোখিনি বহি আছে এতিয়া জোৰোণ অহালৈও সকলো অপেক্ষা কৰি আছে শেষৰখিনিও চাই থাকক এইয়া এতিয়া আমাৰ ছোৱালীও একেবাৰে সাজি কাছি ৰেডি হৈ গ'ল তাই একদম ৰভা তলত দৌৰি ফুৰিছে আৰু এয়া মাহঁত এতিয়া আগবাঢ়ি গৈছে এয়া দৰা ঘৰৰ মানুহ পালেহি আৰু এয়া এতিয়া মাহঁতে আদৰিবলৈ গৈছে
কইনাক গহনা গাঁঠৰি পিন্ধোৱাত লাগিছে আৰু ছোৱালীৰ জীৱনৰ এই সময়কণ আচলতে বিৰাট দুখ লাগে। জোৰোণ দিবলৈ আহোঁতে আচলতে ভাল লাগে বাৰু দৰা ঘৰৰ, কিন্তু কইনাজনীৰ বিৰাট দুখ লাগে। আৰু আমাৰ ভণ্টিও অলপ সময় বিৰাট কান্দিলে। হ'লেও কান্দিলেনো কি হ'ব, ছোৱালীটো বিয়া হৈ যাবই লাগিব, নহয় জানো? আৰু এয়া দেখিছেনে, আমাৰ ৰভাখন একেবাৰে পূৰা ভৰি পৰিছে আৰু ইমান যে ভাল লাগিছে নহয়। এতিয়াহে পূৰা বিয়া ফিলটো আহি গৈছে সকলোৰে, আৰু সকলোৱে বিয়াখনক লৈ বিৰাটেই আচলতে এক্সাইটেড আছিল। আৰু এয়া দেখিছেনে, ইয়াতে আচলতে আমাৰ চাহ তাহ খোৱা হ'ল, সেইখিনি মই ভিডিঅ' নকৰিলোঁ আৰু এতিয়া কইনাক এয়া নিয়ম কৰি আচলতে হোৱাই নাই, কইনাক সজাই পৰাই আছে। তেনেহ'লে চাই থাকক শেষলৈকে। এয়া এতিয়া দৰা ঘৰৰ পৰা সকলোখিনি কৰা নিয়ম আচলতে জোৰোণ দিয়াৰ সকলোখিনি নিয়ম কৰা হৈ গ'ল, আৰু এতিয়া অতিথিসকলেও ভাত খাই আছেগৈ। মই সেইখিনি ভিডিঅ' নকৰিলোঁ আৰু আচলতে যিহেতু কইনাৰ ওচৰতে থাকিব লগা হৈছিল। আৰু এয়া আমাৰ ছোৱালীক দেখিছেনে, চুমু মাহীয়েকক তাই বিচি আছে। আৰু এয়া মই দৰা ঘৰৰ পৰা অনা মিঠাই যে বিলাই দিব লাগে, সেয়া বিলোৱাত লাগিলোঁ। আৰু এইপিনে আমাৰ অতিথিসকলেও সকলোৱে ভাত পানী খাই আচলতে হৈছে। আৰু এয়া আমাৰ গাঁৱৰ গোপিনীসকল আছে, তেওঁলোকে অলপ লাহেকৈ খাব ভাত। আৰু এয়া তেতিয়াহ'লে মই মিঠাই দি যাম সকলোকে। এয়া এতিয়া আমাৰ মাও আহি গ'ল, আচলতে বিয়ৈ হ'ব যেতিয়া বিয়নী, আৰু সেইকাৰণে এয়া নিয়ম কৰা হয়। আৰু এয়া এতিয়া দুই বিয়নী মিলি এয়া ধুনীয়াকৈ গিফ্ট দিয়া দি কৰিছে। আৰু এয়া এতিয়া দুইজনীয়ে একেবাৰে হাতে হাত ধৰি ফটো দুকপিমানো উঠি লৈছে। আৰু তাৰপিছতে কইনাই আচলতে দৰাৰ বৰণ আগবঢ়াব, সেইখিনি আপোনালোকে চাব ভিডিঅ'ত। আৰু ময়ো অকণ মাজে মাজে আমি কেইজনীও ওলাই আছোঁ, বৰ্তাৰ ছোৱালী কেইজনীও সকলোখিনি আহিছিলে জোৰোণত আচলতে। আৰু এয়া এতিয়া আমাৰ কইনা ৰৈ আছে, সকলোখিনিয়ে ভাত খাই আজৰি হৈ লওক। তাৰপিছত আমাৰ কইনাই দৰা ঘৰৰ পৰা অহা সকলোখিনি লোককে মান দিব। আৰু এয়া প্ৰথমতে দৰালৈ ৰখা গিফ্টখিনি আগবঢ়াই লৈছে, দৰাৰ মাককে দিয়ে। আৰু এইখিনি এতিয়া তেতিয়াহ'লে দি আছে, আপোনালোকে চাই থাকক। চাহ খালে আকৌ ইয়াত এই হৈছেহে।
এয়া এতিয়া সকলোখিনিয়ে ভাত পানী খাই আজৰি হ'ল আৰু এয়া এতিয়া আমাৰ কইনাই এজন এজনকৈ মানখিনি আগবঢ়াই দিব। তেতিয়াহ'লে সকলোকে দি লওক। সেয়া এতিয়া আমাৰ ছোৱালীও ভাত খাবলৈ আহি বহিলেহি। সকলোখিনি আচলতে খালেই আৰু এতিয়া আমাৰ গাঁৱৰ গোপিনীসকলে খাই আছে আৰু এয়া এতিয়া দৰা ঘৰৰ সকলো লোককে আচলতে অতিথিসকলক কইনাই প্ৰেজেণ্ট দিলে আৰু এতিয়া যাবলৈ ওলাইছে সকলোখিনি। আচলতে গুৱাহাটীৰ পৰা আহিছে যিহেতু আৰু অলপ সময়ো লাগিব, সেইকাৰণে ভাত পানী খাই প্ৰায় 3:30 4টাই বাজিব হ'ল আচলতে তেওঁলোক যাবলৈ ওলাওঁতে। তেনেহ'লে তেওঁলোকক সকলোকে বিদায় দি দিওঁ। হেল্ল' গাইজ, এতিয়া আমাৰ জোৰোণ আজি ভালে কুশলে পাৰ হৈ গ'ল আজিৰ দিনটোৰ কামখিনি। আৰু এতিয়া আমিও লাহেকৈ কাপোৰ কানি সলাম আৰু আজি জোৰোণৰ দিনা ৰাতি কি কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো একেবাৰে শেষ অংশলৈকে চাব কিন্তু, আৰু আচলতে আধালৈকে চালে ভালকৈ চোৱা নহ'ব, গতিকে শেষলৈকে চালেহে আপোনালোকে বুজি পাব। তেনেহ'লে ভিডিঅ'টো একেবাৰে শেষৰখিনিও চাই থাকক, ৰাতিলৈ কি কৰা হ'ব জোৰোণৰ দিনা। এয়া জোৰোণৰ দিনা আচলতে সন্ধিয়া আমি এয়া দৰা ঘৰৰ পৰা দিয়া কাপোৰ চাবলৈ বহিলোঁ আৰু এয়া আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিছোঁ কইনাক কেনেকুৱা কাপোৰ দিছেনে, অলপ ওপৰৰ পৰা আপোনালোককো অলপ দেখুৱাই দিছোঁ। তেনেহ'লে চাই লওক। এয়া এতিয়া আমাৰ ঘৰলৈ গোপিনীসকল আহিলে আৰু এতিয়া ৰাতি যিহেতু কইনাক নোৱাব, এতিয়া পানী তুলিবলৈ যাব। তেতিয়াহ'লে নিয়মখিনি কৰি ল'ব, আপোনালোকে চাই লওক। মাহঁত গ'ল এতিয়া পানী তুলিবলৈ আৰু এতিয়া আনপিনে আমাৰ ওচৰৰে বৰ্তাজনে এতিয়া পুথি পঢ়িবলৈ ধৰিছে। জোৰোণৰ দিনা আচলতে ৰাতি পুথি পঢ়ে আৰু এয়া এতিয়া পানী লৈ আহিলে মাহঁতে। তেতিয়াহ'লে কইনাক নোৱাব, এতিয়া আপোনালোকে চাই থাকক। এয়া এতিয়া আমাৰ পুথি সামৰিলে আৰু এয়া বৰ্তা আৰু আইতা সকলো আচলতে পৰিয়ালৰ ডাঙৰসকলক এনেদৰে কইনাই নোৱাৰ আগত সেৱা কৰে আৰু এয়া তেতিয়া সেৱা কৰাৰ নিয়ম কৰি আছে। এয়া এতিয়া নোৱাবলৈ লওঁতেই লাইটটো আচলতে গুচি গ'ল। এনেদৰেই আচলতে কইনাক নোৱা হ'ল। আচলতে জোৰোণৰ পিছৰ দিনা আৰু তাৰ দুদিন পিছতো আচলতে নোৱাব যিহেতু, সেইকাৰণে আজি থুলমূলকৈ সৰুকৈ নিয়মটো কৰা হৈছে নোৱাৰ।
আপোনাক জোৰোণৰ দিনা লুকটো কেনেকুৱা লাগিছে জনাব কিন্তু দেই কমেণ্ট কৰি আৰু কইনাক আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া ভৱিষ্যত জীৱনটো তাইৰ উজ্জ্বল হয় আৰু হাঁহিৰে যাতে সুখেৰে দিনবোৰ পাৰ কৰে দুয়োটাই আৰু মৰমবোৰ যাতে দিনক দিনে বাঢ়ি যায় আৰু শেষত আজিৰ দিনটোত উঠা ভাল লগা ফটোকেইখনো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থলোঁ আৰু আপোনালোকে কমেণ্ট কৰিব কিন্তু আমাৰ সকলোকে আজিৰ দিনটোত কেনেকুৱা লাগিছিলে আৰু ইয়া দেখিছেনে পিঠাপনাৰ ফটোখনো আচলতে মই লগাই দিছোঁ আজি জোৰোণৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় কিন্তু কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ আগলৈ চাই থাকিব একেবাৰে বিয়াৰ দিনা লগ পাম এয়া তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই আপোনালোকে ফটোকেইখন চাই লওক কিন্তু দেই